সদায় ছ'চিয়েল মিডিয়াত দেখি থকা এগৰাকী মানুহ আপোনালোকে নিশ্চয় মন কৰিছে যে এগৰাকী হৈছে আদিবাসী হেয়াৰ অইলৰ যিহেতুকে এডভাৰটাইজমেণ্টত আমি সদায় দেখিবলৈ পাওঁ আৰু এগৰাকী মানুহ আহিছে কৰ্ণাটক মাইচৰৰ পৰা আৰু আহিছে অসমলৈ আৰু ইমান দীঘল চুলি আপোনালোকে দেখিছে চুলিৰ সমস্যা থকা লোকৰ বাবে এই ভিডিঅ'টো অতিকৈ প্ৰয়োজনীয় আৰু ইমান ধুনীয়াকৈ সজাইছে সঁচাকৈ চাবলগীয়া আৰু কাৰণ গুৱাহাটীত হৈ আছে লিঅ' এক্সপো আৰু থাইলেণ্ড ম্যানমাৰ বেংকক ইৰাণ আদি বিভিন্ন দেশৰ পৰা আহিছে দোকান আৰু মানুহ তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Welcome to 26th International Leo Expo in Guwahati. কেনেকুৱা পৰিৱেশ ন ভাল লাগিছে লাইটবিলাক দেখি এনেকুৱা অনুভৱ হৈছে যেন জোনাক ৰাতি মুকলি আকাশৰ তলত যেন আমি আছোঁ আৰু ইমান ধুনীয়াকৈ সজাইছে আৰু ভিতৰত আৰু বহুত চাবলগীয়া আছে ঘৰৰ পাকঘৰত ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰা ঠাণ্ডাত কাশ্মীৰৰ পৰা অহা চুৱেটাৰ জেকেটৰ পৰা আৰম্ভ কৰি হোম ডেক'ৰেশ্যনৰ আদি বহুতো ষ্টল আহিছে য'ত ভাগ লৈছে ইৰাণ থাইলেণ্ড আদি বিভিন্ন দেশে সৰু ল'ৰা ছোৱালীৰ বাবে বিভিন্ন ধৰণৰ চকলেট থাইলেণ্ডৰ জুৱেলাৰীয়ে আকৰ্ষণ কৰিছে গ্ৰাহকক আৰু এনেকুৱা এক্সপ'বিলাকত আহিলে নিজৰ প্ৰয়োজনীয় বস্তু দেখিলে কেনেকৈ ৰখি থাকিব পাৰি বাৰু এটা বেগ এনেকুৱা এটা বেগ মোক খুবেই প্ৰয়োজন আছিল আৰু সেইকাৰণে এই বেগটো দেখি পেলাই খুব ভাল লাগিছে বেগটো আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন কাৰণ এই বেগটো মোক খুব ভাল লাগিছে আৰু এই বেগটো লৈ পেলাই মোৰ বহুত কাম হ'ব আৰু বেগটো মোক খুব দৰকাৰী বেগ আৰু সেইকাৰণে মই এইটো বেগ লৈ লৈছোঁ ধুনীয়া লাগিছে আৰু এইবিলাক দেখিছেনে এইবিলাক ওলমাই থৈছে যে এইবিলাক হৈছে মন্দিৰৰ ঘণ্টা সৰু ডাঙৰ বহুত ঘণ্টা আৰু এনেকুৱা বহুত দোকান আহিছে যিবিলাক দোকান আমি ভাবিব নোৱাৰোঁ আৰু এনেকুৱা সৰু ডাঙৰ বস্তু ঘৰত ব্যৱহাৰ কৰা বস্তু বা ব্যৱহাৰ কৰা সকলো সামগ্ৰী প্ৰায় সামগ্ৰীবিলাকেই ইয়াতে উপলব্ধ হৈছে আৰু এইটো দেখিছেনে এইটো যে আমাৰ এই হাত লেমৰ নিচিনা আছিলে আগতে যিটো লেম্প জ্বলাই আমি পঢ়িছিলোঁ আৰু সেই লেম্পটোৰ নিচিনা এইটো দেখিছেনে শলিতা আছে জ্বলাব পাৰি চাগে আৰু এনেকুৱা বহুতো সামগ্ৰী ইয়াতে ওলাইছে যিবিলাক বহুতো দৰকাৰী বস্তু এইখন আকৌ ঘৰৰ বিচনাত ব্যৱহাৰ হোৱা বেডশ্বীট আৰু পৰ্দাৰ দোকান আৰু চাৰিওফালে খালি ঘৰত লাগতিয়াল বস্তুৰে দোকান কি কিতাপ ক'ব নে কি ক'ব সকলোফালে খালি প্ৰয়োজনীয় বস্তুৰে দোকান আছে কিন্তু অকণমান দামটো অকণমান বেছি হ'বই কাৰণ যিহেতুকে তেওঁলোকে ইয়াতে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত যিহেতুকে এনেকুৱা ষ্টলবিলাক বহুৱাইছে কাৰণ তেওঁলোকৰো খৰচ আছে কিন্তু বস্তুবিলাক আল্টিমেট ভাল এইখন ষ্টল যে আপোনালোকে দেখিছে এইখন ষ্টলো আপোনাৰ থাইলেণ্ডৰ পৰা আহিছে থাইলেণ্ড ফুটৱেৰ ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰী লৈ আহিছে তেওঁলোকে জোতা চেণ্ডেল এনেকুৱা ধৰণৰ সামগ্ৰী চব থাইলেণ্ডৰ এইখন বেংকক দেখিছেনে বেংকক গেলেক্সি এইখন বেংককৰ পৰা আহিছে মানে বিভিন্ন দেশৰ পৰা থাইলেণ্ড হওক ম্যানমাৰ হওক ইৰাণ হওক আদি বিভিন্ন দেশৰ পৰা দোকানবিলাক আহিছে ষ্টলবিলাক আহিছে তেওঁলোকে কেইদিনমান ব্যৱসায় কৰিব আৰু তাৰপাছত যাবই কিন্তু এটা কথা কি ক'ব লাগিব যে ইয়াতে বাহিৰৰ বস্তুবিলাক আহিছে আৰু আমাৰ ইয়াৰ মানুহে সেই বস্তুবিলাক ল'ব বিচাৰে এইটো দেখিছেনে মাইণ্ড ডেভেলপমেণ্ট সৰু ল'ৰা ছোৱালীৰ কাৰণে মাইণ্ড তেওঁলোকৰ গেমিঙৰ সৰু ল'ৰা ছোৱালীৰ যিবিলাক গেম খেলে সেই তেনেকুৱা মাইণ্ডটো চাৰ্প হ'বৰ কাৰণে তেওঁলোকৰ এইবিলাক দোকান খুলিছে আৰু এইবিলাক কিনিব পাৰি আৰু লৈ যাব পাৰি আৰু ল'ৰা ছোৱালীয়ে এইবিলাক ব্যৱহাৰ কৰিব পাৰে माना बच्चे ने 101 पीस में अगर 50% पार्ट्स भी गुम कर दिए तो कोई इशू नहीं अगर 20 पीस भी बचेगा रोटेट होगा ये कोई भी शेप दे सकते हैं बच्चे वस्तु ना মানে এইটো দেখিব জুবিন গাৰ্গৰ কথাটো মনত পৰি গ'ল এইটো দেখিলে জুবিন গাৰ্গলৈ মনত পৰে এই ভিডিঅ'টো দেখিছিলে
ইয়াতে মোৰ এটা চাবি ৰিং এটা বহুতেই প্ৰয়োজনীয় আছিল আৰু সেইকাৰণে মই চাবি ৰিংটো লৈ ল'লোঁ কাৰণ এইটো ঘৰত গ'লে মোক খুব প্ৰয়োজন হ'ব নহ'লে চাবিকেইটা মোৰ যে হেৰাই যাব আপোনালোকে নিশ্চয় আজমল পাৰফিউমৰ নাম শুনিছে সেই আজমল পাৰফিউমৰ নিচিনাকৈ এটা আনফৰ পাৰফিউম আছে যিটো ডুবাইত আছে আৰু এওঁলোকে ডুবাইত বিজনেছ কৰে আৰু যিটো পাৰফিউমৰ দাম প্ৰায় 100 ml পাৰফিউমটোৰ দাম মিনিমাম 2000 পৰা 3000 টকা আৰু সেই পাৰফিউমটো অকণমান টেষ্ট কৰিলোঁ কাৰণ ইয়াতে বহুত ফ্লেভাৰ থাকে আৰু যিটো ফ্লেভাৰ আপোনাৰ ভাল লাগে সেইটো ফ্লেভাৰ আপুনি ল'ব পাৰে তেওঁলোকে মিলাই দিয়ে আৰু এনেকুৱা এটা পাৰফিউম যিটো পাৰফিউমে আপোনাৰ গোটেই দিনটো গাটো গোন্ধাই থাকিব আৰু এনেকুৱা পাৰফিউমবিলাক দেখিছেনে তেনেকৈ টেষ্ট কৰিব দিয়ে আৰু শুঙিবলৈ দিয়ে আৰু যিটো পাৰফিউম আপোনাক পচন্দ লাগিব সেই পাৰফিউমটো আপুনি ল'ব পাৰে আৰু আমিও এটা পাৰফিউম তেনেকৈ লৈ ল'লোঁ সৰুকৈ আৰু কেনেকুৱা ভাল পায় ষ্ট্ৰং মাইল্ড ষ্ট্ৰংটো ভাল নালাগে মাইল্ড বেষ্ট চেলিং প্ৰডাক্ট ইউনিচেক্সত আপুনি ইউজ কৰিব পাৰে এইটো ভাল লাগিছে গোন্ধটো চাওঁ খুব ধুনীয়া পেকেজ লাষ্টিং আপুনি মৰ দিনে দিয়ে একদিনতকৈ বেছি জিঅ' ষ্ট'ৰৰ দোকান আছে আৰু এতিয়া আমি আহি পালোঁ এয়া হৈছে সুদেশ আদিবাসী হেয়াৰ অইলৰ দোকান আৰু যিজন মানুহ আপোনালোকে দেখিছে এইজন মানুহে সদায় আপোনালোকে ছ'চিয়েল মিডিয়াত দেখি থাকে আৰু এনেদৰে চুলি দীঘল মানে এওঁলোক হৈছে খুবেই জনপ্ৰিয় আৰু কৰ্ণাটকৰ মাইচুৰৰ পৰা আহিছে আৰু তেওঁ অসমত যিহেতুকে এতিয়া এইখন ষ্টল লাগিছে আৰু তেওঁলোকে ইয়াতে এডভাৰটাইজমেণ্টৰ কাৰণে আহিছে আৰু आपका शहर में भी ऑफिस खुल गया सर यहीं पर ऑफिस खुला है সঁচা নে মিছা চাই ল'ব दीदी ये पहले वाला भगवान को देता हूँ ये भगवान को देखे अभी आने वाला मालूम अभी कौन चाल लेना पड़ेगा सर भी एक ले सर लेडीज़ के लिए 2 लो आपके लिए एक लेडीज़ को तो 6 महीना लगाना है जेंट्स के लिए तो 3 महीना लगाना ना लेडीज जेंट्स एक ही दो एक ही तेल रहता है अब कोर्स लगता है कोर्स कर लो दोबारा लेना पड़ेगा মোৰ চুলি সৰি নাইকিয়া হৈ গ'ল आपसे ज़्यादा लंबा है मैडम मेरा ना ना ये सब आएगा कि नहीं একো নাই नहीं आएगा सर ये सब नहीं आएगा ऊपर घुमा हुआ है ना तो ये आएगा ये आएगा हाँ ये नहीं आएगा पूरा चिकना होगा तो बात नहीं ये नहीं आएगा और ये हाँ ये बन जाएगा ये कवरिंग हो जाएगा हो जाएगा हाँ मोटा करके आपको दाढ़ी को कैसे मोटा है वैसे मोटा करना আপোনাৰ বোলে এনেকুৱা দাঢ়ি ৰাখিব পাৰে तो मैडम डरना इसका चीज ही रहता तो आप इतना दूर आने की जरूरत नहीं थी एक बार यूज करो लाइफ लॉन्ग आपका पास सही रहेगा ऑनलाइन वाला बहुत सारा फेक चल रहा है बालों को मोटा होगा तो ऑटो में बनेगा मेरा भी ये कौन सा गाँव है कर्नाटक मैसूर का है आपका जो फोटो लगाया हुआ है वो फोटो में ग्रेट खाली का भी फोटो देखा है सोनू सूद है और अपना इंडियन आकर है हाँ। अर्बन मालिक है और बहुत सारा अपना डीएम में आया था वो अपना भास्कर वो आए थे बहुत सारा हमारे सेलिब्रिटी आए थे हाँ। बताओ क्या वो लोग प्रमोशन किए हैं? हाँ प्रमोशन किए थे मेरे तेल का देख के प्रमोशन आए थे मेरे गांव में आए थे मेरे ऑफिस में आए थे देख के वीडियो बना के किया है आपका गांव का कौन सा गांव मैसूर था? कर्नाटक पस्की राजापुरा पस्की राजापुरा पस्की राजापुरा ये वीडियो हम सेव करके रखेंगे हाँ करो डाल के रखेंगे डाल और के रखो। आपका गांव में हम जाएंगे 100% आ जाना हाँ ओके মই এওঁলোকৰ গাঁৱত গৈ আছোঁ जरूर অলপ দিনৰ ভিতৰত যাম আৰু গোটেই গাঁওখন আপোনাক দেখুৱাম जरूर ओके না হা ना ঠিক আছে